নমস্কাৰ সকলোকে স্বাগতম জনাইছো। আজিৰ বিষয়টো হ'ল ইলেকশ্যন পাৰপাছত। আমি ইলেকশ্যনৰ যেটো ট্ৰেইনিং হেতু লোৱাৰ পিছত আমি যেতিয়া ডিউটিত যাম, ইলেকশ্যন ডিউটিত যাম, তেতিয়া আমি বস্তুটো সিৰিয়াসলি ল'ব লাগিব। কিয়নো অকল আপোনালোকৰ টিমৰ কথা নহয়, আপোনালোকৰ গ্ৰুপৰ কথা নহয়, আপোনালোকৰ যি পলিং ষ্টেচনত ডিউটি পৰিব, সেই পলিং ষ্টেচনত অহা এজেন্ট সকলৰ কিবা ভুলৰ কাৰণে আপোনালোকৰ সাসপেনশন হ'ব পাৰে, আপোনালোকৰ শোকজ হৈ যাব পাৰে। আৰু এটো মুখৰ কথা নহয়, এটো এটা হৈছে আমাৰ কৰিমগঞ্জ জিলাত। গতিকে সেই তথ্যৰ ওপৰত ভিত্তি কৰি আপোনালোকক কৈ আছো, আপোনালোকে যেতিয়া পলিং ষ্টেচনত যাব, ডিউটি কৰিবলৈ যাব, নিজৰ পলিং ষ্টেচনত য'ত এছাইন হ'ব আপোনালোকৰ, তাত আপোনালোকে এই ভুলখিনি কোনো পক্ষে যাতে নহয় হেতু চিন্তা কৰিব। আৰু বিশেষকৈ প্ৰিসাইডিং অফিচাৰৰ ডায়েৰীত যিখিনি আছে হেতু ষ্ট্ৰিক্টলি ফলো কৰক। কি নিৰ্দেশনা আছে, কি গাইডলাইন আছে, কি এলাউ কৰিব লাগে, কি এলাউ নকৰিব লাগে, হেতু আপোনালোকে ধুনীয়াকৈ পঢ়ি লওক। পঢ়ি পিছত বস্তুটো ডিসাইড কৰিব। কোনো ভোটাৰ বা কোনো ব্যক্তিয়ে যাতে আপোনাৰ পলিং ষ্টেচনত মোবাইল, সেলফোন, স্মাৰ্টফোন এইবিলাক লৈ যাব নোৱাৰে, হেতু 100% এনশিওর হৈ ল'ব। কাৰণ তেখেতৰ ভুলৰ কাৰণে আপোনাৰ জীৱনৰ যেটো আয়, যেটো উপাৰ্জন, যেটো সন্মান, সকলোখিনি হানি হৈ যাব পাৰে। গতিকে আপোনালোকে এই ভুলটো নকৰিব। এই ঘটনাটো হৈছে আমাৰ কৰিমগঞ্জ জিলাৰ, য'ত এটা পলিং ষ্টেচনত ডিউটি কৰিবলৈ গৈ আমাৰ এইজন ব্যক্তি লাইব্ৰেৰিয়ান, যিজন হ'ল তালতলা হাই স্কুলৰ এজন লাইব্ৰেৰিয়ান, আৰু তেখেত প্ৰিসাইডিং অফিচাৰ হিচাপে ডিউটি কৰি আছিল। কিন্তু কি হৈছে, সেই পলিং ষ্টেচনত এজন এজেন্টে কি কৰিছিল, যেতিয়া মকপল হৈ আছিল তেতিয়া এটা ভিডিঅ' ক্লিপ কৰিছিল। আৰু সেই ভিডিঅ' ক্লিপটো আমাৰ ছ'চিয়েল মিডিয়াত বৰ বেছি ভাইৰাল হৈ পৰিছিল। গতিকে হেতু এটা কি হৈছে, হেতু এটা অপৰাধ। হেতু কি ধৰণৰ অপৰাধ যে সেই ব্যক্তিজনে, সেই পলিং এজেন্টজনে যেটো আমাৰ ভিডিঅ' ক্লিপ কৰিছে, হেতু কি হৈছে মকপলৰ টাইমত আমাৰ সেই পলিং ষ্টেচনৰ ভিতৰত হৈছে। গতিকে হেতু আমাৰ যেটো গাইডলাইন আছে, এই যেটো হ্যান্ডবুক আছে আমাৰ প্ৰিসাইডিং অফিচাৰৰ 2023 মতে, তাত কি কৈছে, সেকশন 4.1 সাব সেকশন 10 যেটো আছে, এক যেটো আছে, তাত কি উল্লেখ কৰিছে যে নো সেলফোন, স্মার্ট ওয়াচ, কর্ডলেস ফোন এটসেট্রা ইজ এলাউড ইনসাইড দ্য পলিং স্টেশন। কোনো ধৰণৰ সেলফোন, স্মার্ট ওয়াচ, কর্ডলেস ফোন আদি কোনো ধৰণৰ ডিজিটেল ডিভাইস কি কৰিব নোৱাৰিব, পলিং ষ্টেচনত এলাউ কৰিব নোৱাৰিব। আৰু হেতু হ্যান্ডবুকত আছে, প্ৰিসাইডিং অফিচাৰৰ যেটো হ্যান্ডবুক আছে তাত ধুনীয়াকৈ মেনশন কৰা আছে। গতিকে অলসো মেনশন ইন চেকলিষ্ট অফ প্ৰিসাইডিং অফিচাৰ প্ৰিকশন ডিউৰিং পোল at point 8 that it is the duty of the presiding officer to ensure that no voter brings mobile phone inside the booth. আৰু হেতু আমাৰ যেটো পইণ্ট নম্বৰ 8 আছে প্ৰিসাইডিং অফিচাৰৰ প্ৰিকশন লিষ্ট যেটো আছে, তাত পইণ্ট নম্বৰ 8ত এইটো মেনশন কৰিছে যে কোনো ভোটাৰে আমাৰ ভোট দিবলৈ যাওঁতে সেলফোন ভিতৰত লৈ যাব নোৱাৰে। কিন্তু কি দেখা গৈছে, এই ভিডিঅ'টোত দেখা গৈছে যে এজন পলিং এজেন্টে কি কৰিছে, ভিডিঅ'টো কৰিছে আৰু হেতু ছ'চিয়েল মিডিয়াত ভাইৰালো কৰিছে। কিন্তু প্ৰিসাইডিং অফিচাৰে হেতু বাধা দিয়াত বা বন্ধ কৰাত সমৰ্থ হোৱা নাই। কাৰণ তেখেতে যদি হেতু ৰেকৰ্ড কৰিবলৈ বা মোবাইলটো যদি এলাউ নকৰিলেহেঁতেন ইনসাইড দ্য পলিং ষ্টেচন, তেনেহ'লে সেই ভিডিঅ'টো কৰিব নোৱাৰিলেহেঁতেন। গতিকে এইটোৰ ৰেছপন্সিবিলিটি হ'ল আমাৰ প্ৰিসাইডিং অফিচাৰৰ। তেখেতে এই বস্তুটো এনশিওর হ'ব লাগিব যাতে কোনেও এই পলিং ষ্টেচনৰ ভিতৰত সেলফোন বা কোনো ডিজিটেল ডিভাইস লৈ নাহে, হেতু পলিং এজেন্টে হওক বা নিজৰ কলিগসকলেই হওক। গতিকে হেতুৰ কাৰণে কি কৰিছে, আমাৰ এইজন লাইব্ৰেৰিয়ানক সেইটোৰ কাৰণে দোষী বুলি সাব্যস্ত কৰিছে। নাও দেয়াৰফৰ পেণ্ডিং ৰয়েল অফ ডিপাৰ্টমেণ্ট প্ৰচিডিং, এই তেখেতৰ লাইব্ৰেৰিয়ানজনৰ কথা কি কৈছে যে প্লেসড আণ্ডাৰ সাসপেনশন ফ্ৰম সাৰ্ভিস উইথ ইমিডিয়েট এফেক্ট আণ্ডাৰ ৰুল 61A অফ আসাম সাৰ্ভিস ডিচিপ্লিন এণ্ড এপিল ৰুলছ 1964। আৰু এই ৰুল মতে আমাৰ কি কৰিছে, এইজন লাইব্ৰেৰিয়ানক, এইজন টিচাৰক কি কৰিছে, আমাৰ
ছাছপেনশ্যন কৰিছে উইথ ইমিডিয়েট এফেক্ট। গতিকে এইটো এটা দুৰ্ভাগ্যজনক এটা কথা যে আমি ইমান জানো, ইমান সতৰ্ক হওঁ, তথাপিও বেলেগ এজনৰ ভুলৰ কাৰণে আমি নিজে বিপদত পৰিব লগা হয়। কি তাৰপিছত কি কৈছে, ডিউৰিং দ্য পিৰিয়ড অফ ছাছপেনশ্যন দ্য হেডকোৱাৰ্টাৰ অফ শ্ৰী এইজন লাইব্ৰেৰিয়ানৰ কথা কৈছে উইল বি দ্য ছেম এজ ইজ প্লেচ অফ পষ্টিং। গতিকে যিয়ে নহওক এইখিনি এটা ঘটনা হৈ গৈছে আৰু সেইটো কাৰণে আমি এতিয়া আৰু অধিক সাৱধান হ'ব লাগিব যাতে আমি নিজেও কোনো ভুল নকৰোঁ আৰু আমাৰ লগত থকা যিটো গ্ৰুপ, যিটো টীম আছে তেখেতেও যাতে কোনো ধৰণৰ ভুল নকৰে। তাৰে লগতে যিকেইজন পলিং এজেণ্ট আপোনালোকৰ তাত আহিব, পলিং ষ্টেচনত আহিব, তেখেতসকলক ষ্ট্ৰিক্টলি মানা কৰি দিব যাতে কোনো ধৰণৰ ডিজিটেল ডিভাইচ তেখেতসকলে ভিতৰলৈ লৈ নাহে, কাৰণ তেখেতৰ ভুলৰ কাৰণে আপোনাৰ বিপদ হৈ যাব পাৰে। গতিকে সকলোৱে সাৱধান হওক আৰু নিজৰ ডিউটিখন বৰ ধুনীয়াকৈ কৰি আহক যাতে কোনো ধৰণৰ বিপদ আপোনালোকৰ নহয়। গতিকে এইখিনি আছিল আপোনালোকক সতৰ্ক কৰাৰ উদ্দেশ্যে আজিৰ ভিডিঅ'টো। আশা কৰিছোঁ আপোনালোকে বুজি পাব আৰু ভাল পাব। ধন্যবাদ।